ইছলাম তেখেতে মদিনালৈ আহি মদিনাত মানে এ, এখন মানে মানে মুছলমানখিনিক এখন মানে এটা জাতি উম্মত হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছে। আৰু দ্বিতীয় তাৰ কাৰণে এ, তেখেতে মানে প্ৰথম আহি মছজিদে নববী স্থাপন কৰিলে। মদিনাত আহি তাৰ আগতে কুবাত তেখেতে প্ৰথম ইছলামৰ যিটো প্ৰথম মছজিদ স্থাপন কৰিলে। আৰু মদিনালৈ আহি মদিনালৈ আহি প্ৰথম মছজিদে নববী স্থাপন কৰিলে, নিৰ্মাণ কৰিলে। আৰু তাৰ লগতে ৰছুল ইছলামৰ নিজৰ পৰিয়ালৰ কাৰণেও ঘৰো নিৰ্মাণ কৰা হ'ল, সজা হ'ল। আৰু তেতিয়া ঘৰ সজা হৈ গ'ল যেতিয়া ৰছুল ইছলামে তেখেতৰ পৰিয়ালক মক্কাৰ পৰা অনোৱালে। আৰু সেই মছজিদ যেতিয়া স্থাপন হ'ল তাৰ লগে লগে এইটো এটা সমস্যা হ'ল যে মানুহখিনিক জামাতত মানুহৰ নামাজত কেনেকে মাতিব। তেতিয়াই মানে তাত আজানৰ ব্যৱস্থা কৰা হ'ল। এইদৰে তাৰ আগতে কি হৈছিলে যে ইহুদীসকলে বা খ্ৰীষ্টিয়ানসকলে তেওঁলোকৰ যিটো মানে কংগ্ৰিগেশ্যন থাকে মানে প্ৰেয়াৰ, মানে যিটো সিহঁতৰ সমজুৱা যিটো প্ৰেয়াৰ হয়, তাৰ কাৰণে সিহঁতৰ মানে এনেকুৱা ঘন্টা বজোৱা বা এনেকুৱা হেৰি কৰা, জুই জ্বলোৱা, মানুহ মানে কোনোবা এখন ওখ ঠাইত গৈ বুলি যাতে মানুহে সকলো সমবেত হ'ব পাৰে। কিন্তু আল্লাহ তালাই আমাক এটা মুছলমানসকলক আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এটা ভাল উপায় দিলে, আজানৰ উপায় দিলে, যাৰ জৰিয়তে মানে মানুহখিনিক জামাতৰ কাৰণে মতা হয়। গতিকে আমি দেখা পালো যে মদিনাত উপস্থিত হৈয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ কাম, যিটো তেওঁৰ দায়িত্ব দিছিলে আল্লাহ তালাই, তেওঁ নিজৰ কাম আৰম্ভ কৰি দিলে। আৰু আমি এইটো দেখা পাইছো যে মক্কাৰ পৰা মদিনালৈ আহোঁতে এই গোটেই দীঘলীয়া যাত্ৰাটোত, 8 দিনৰ যাত্ৰাটোত ৰাসূলুল্লাহ ইছলামে গোটেই ৰাস্তাটোতেই তেওঁ নিজৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰি গৈ আছিলে। এইটো নহয় যে তেওঁ মানে কেৱল আহি আছে। প্ৰথমে দেখা পাওঁ উটত গৈ থকা সময়ত ৰাসূলুল্লাহ ইছলামে কোৰাণ তিলাৱত, জিকিৰ আজকাৰ কৰি গৈ আছে। আৰু যি যি অঞ্চলৰ মাজেৰে পাৰ হৈ গৈ আছে সেই ঠাইৰ মানুহক ৰাসূলুল্লাহ ইছলামে কি কৰিছে, দিনৰ দাৱাত দি গৈ আছে। আৰু অনেকে ৰাসূলুল্লাহ ইছলামৰ হাতত মানে ইছলামো কবুল কৰিছে। তাৰপিছত যাত্ৰা পথত আমি দেখা পাওঁ ৰাসূলুল্লাহ ইছলামৰ যিসকল কম্পেনিয়ন আছিলে, সংগী আছিলে, তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি খেয়াল ৰাখিছিলে ৰাসূলুল্লাহ ইছলামে। উম্মে মাবাদৰ ঘৰত ৰাসূলুল্লাহ ইছলামে নিজে নিজ হাতেৰে ছাগলী গাখীৰ খীৰাইছিলে আৰু সকলোকে খুৱাই শেষত তেওঁ নিজে খাইছিলে ৰাসূলুল্লাহ ইছলামে। তাৰপিছত কুবাত যেতিয়া 2 দিনমান থাকিলে, তেতিয়া তেখেতে তাত জামাতত নামাজ পঢ়ুৱাইছে, মছজিদ নিৰ্মাণ কৰিছে। আৰু যেতিয়া মছজিদৰ নিৰ্মাণৰ কাৰ্য চলি থাকে ৰাসূলুল্লাহ ইছলামে সাহাবাসকলৰ লগত অন্যান্য মানুহৰ লগতো সমানে মানে কামত যোগদান কৰে। তাৰপিছতে আমি ৰাস্তাত দেখা পাইছো যেতিয়া আহি আছে মদিনালৈ, তেতিয়া ৰাস্তাত বনু আসলামৰ মানুহখিনি লগ পালে ৰাসূলুল্লাহ ইছলামে, তেওঁলোকক দিনৰ দাৱাত দিলে আৰু তেওঁলোকেও সেই ঠাইতে ৰাসূলুল্লাহ ইছলামৰ হাতত ইছলাম কবুল কৰিলে। গতিকে ৰাসূলুল্লাহ ইছলামৰ এই যিটো হিজৰতৰ যিটো যাত্ৰা, সেইটোতো কোনো মানে আচলতে চাবলৈ গ'লে কোনো আনন্দৰ পৰিৱেশত এইটো কৰা যাত্ৰা নহয়, এটা জাৰ্ণি নহয়, হয় নহয়? বিভিন্ন বিপদৰ মাজেদি ৰাসূলুল্লাহ ইছলাম মক্কাৰ পৰা ওলাই গৈছে, হয় নহয়? তেওঁ কিমান কষ্ট কৰি ওলাই যাব লগা হৈছে, কিন্তু ইমান সমস্যাৰ সন্মুখীন হৈও, ইমান কষ্টৰ মাজেদি আহি মানে কিন্তু ৰাসূলুল্লাহ ইছলাম মানে কোনো পৰিস্থিতিতে, আমি ৰাসূলুল্লাহ ইছলামক কোনো পৰিস্থিতিতে মানে কেতিয়াও হতাশ হোৱা দেখা নাই। তেওঁ কোনো নিগেটিভ চিন্তা তেখেতৰ মনত অহা নাই, বা কোনো কথাতে তেওঁ এলাহ কৰা নাই। সকলো সময়তে তেওঁ কাম কৰি গৈছে, কোনো সময়তে কাম কৰিবলৈ তেওঁ বাদ দিয়া নাই। গতিকে এই যিটো হিজৰতৰ যাত্ৰা, যিটো জাৰ্ণি, সেইটো সঁচাকে এটা বৰকতময় যাত্ৰা আছিলে। আল্লাহ তালাই তেওঁক যি দায়িত্ব দিলে, সকলো সময়তে সকলো পৰিস্থিতিতে অতি সুন্দৰভাৱে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ দায়িত্ব পালন কৰি গৈ আছে। এতিয়া আমি দেখা পাওঁ মদিনাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তত্বাৱধানত মছজিদ নিৰ্মাণ হ'ল। আৰু এটা মানে এতিয়া মছজিদ নিৰ্মাণৰ পিছতে কি হৈছে, আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, আৰু সেয়া হৈছে মদিনাৰ যিসকল আনচাৰ আছিলে মুছলমান, আৰু মক্কাৰ পৰা হিজৰত কৰি অহা মুহাজিৰ চাহাবাসকল, তেওঁলোকৰ মাজত মানে এটা ভাতৃত্বৰ মানে সম্বন্ধ দৃঢ় কৰা, মজবুত কৰা। কাৰণ মানুহৰ মাজত, মুছলমানৰ মাজত মিল নাথাকিলে, তেওঁলোকৰ মাজত একতা নাথাকিলে, তেওঁলোকে একো কাম কৰিব নোৱাৰিব। গতিকে এই আনচাৰ আৰু মুহাজিৰ চাহাবাসকলৰ মাজত যিটো এটা ভাতৃত্বৰ এটা সম্বন্ধ স্থাপন কৰিলে,
এয়া মানৱ ইতিহাসৰ এটা অনন্য ঘটনা, এটা বিৰল ঘটনা, ইউনিক। এদিন ৰসুল ইছলামে আনাছ বিন মালিকৰ ঘৰত, ৰাদিয়াল্লাহু আনহু, তেখেতৰ ঘৰত আনছাৰ আৰু মুহাজিৰ চাহাবাৰ প্ৰায় 90 জন চাহাবা আৰু ৰসুল ইছলাম তাত সমবেত হল। ৰসুল ইছলামে এজন আনছাৰ চাহাবা আৰু এজন মুহাজিৰ চাহাবাক ভাতৃত্বৰ বান্ধোনেৰে, মানে তেওঁলোকৰ দুজনৰ মাজত ভাতৃত্বৰ সম্বন্ধ স্থাপন কৰিলে। তেওঁলোকৰ সেই সময়ত যিটো ভাতৃত্বৰ যিটো এইটো আখুৱাত বুলি কয় না, আখুৱাত মুৱাখা, তেওঁলোকৰ দুজন ইজন সিজনৰ মানে ভাতৃ হব, ভাই। এনেকুৱা আছিলে যে সেই সময়ত এইটো ভাতৃত্ব সম্বন্ধটো এনেকুৱা আছিলে যে এজনৰ মৃত্যু হলে ইজন তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰী হব। মুমিন ভাতৃজনো মানে সম্পত্তিৰ উত্তৰাধিকাৰী হব তেওঁৰ ভাতৃ। কিন্তু বদৰৰ যুদ্ধৰ সময়ত, যেতিয়া দ্বিতীয় হিজৰীত বদৰৰ যুদ্ধ হল, সেই সময়ত আল্লাহ তাআলাৰ ফালৰ পৰা নিৰ্দেশ আহিলে যে সম্পত্তিৰ উত্তৰাধিকাৰীৰ ক্ষেত্ৰত মানে কেৱল যিটো তেজৰ সম্বন্ধ, সেয়াহে মানে কনচিডাৰ কৰা হব। ঠিক আছে, যে আল্লাহ তাআলাৰ মানে সম্পত্তিৰ উত্তৰাধিকাৰী আয়াত যেতিয়া নাজিল হল, ৱা উলুল আৰহামি বা'দুকুম আউলা বিবাদিন ফি কিতাবিল্লাহ, যে মানে মানুহৰ মানে কি কয়, তেজৰ সম্পৰ্ক সকলোতকে মানে ওচৰৰ সম্বন্ধ, সকলোতকে মানে নিয়াৰেষ্ট যিটো ৰিলেশ্যনশ্বিপ, সেয়া হৈছে ব্লাড ৰিলেশ্যনশ্বিপ। আৰু তাৰ কাৰণে আল্লাহ তাআলাই মানে ইনহেৰিটেন্স, যিটো প্ৰপাৰ্টি ইনহেৰিটেন্স হয় নে নহয়, সম্পত্তিৰ যিটো উত্তৰাধিকাৰী যিটো হেৰি, সেয়া হৈছে তেজৰ সম্পৰ্কৰ ওপৰতহে যিটো মানে মানুহে উত্তৰাধিকাৰী হব পাৰিব। সেই সময়ত তেতিয়াহে এইটো কি হল, যিটো ৰসুল ইছলামে যিটো অখুবতৰ যিটো মানে এটা ভাতৃত্বৰ যিটো সম্বন্ধ স্থাপন কৰিছিলে, এতিয়া আৰু সেইটো কায়েম নাথাকিলে। এই আয়াত নাজিল হোৱাৰ লগে লগে তেজৰ সম্বন্ধৰ উত্তৰাধিকাৰী মানে হল। গতিকে প্ৰথম অৱস্থাত যেতিয়া ৰসুল ইছলামে মদিনালৈ আহি তেওঁলোকক মানে যিটো ব্ৰাদাৰহুড, মুছলিম ব্ৰাদাৰহুড, মানে তেওঁ যিটো মানে তেওঁলোকক বান্ধোনেৰে বান্ধিছিলে, ভাতৃত্বৰ বান্ধোনে, অকল সেয়া কেৱল মুখৰ কথা নাছিলে। তাৰ লগতে ৰসুল ইছলামে আনছাৰ আৰু মুহাজিৰ চাহাবাসকলৰ মাজত, কুৰেইশৰ যিসকল মুহাজিৰ চাহাবা আছিলে তেওঁলোকৰ মাজত এক চুক্তিও কৰিলে। আৰু তাৰ লগতে ৰসুল ইছলামে যিখিনি আমি আগতেও পাইছো যে তাত মদিনাত সেই সময়ত কিছুমান ইহুদীৰ কবিলাও আছিলে, আৰু লগতে অন্যান্য নন মুছলিম আৰৱ ট্ৰাইবছো আছিলে। গতিকে এই সকলোৰে লগত ৰসুল ইছলামে কি কৰিলে, এখন শান্তিৰ চুক্তি মানে তৈয়াৰ কৰিলে। গতিকে যাতে, কাৰণ এই অঞ্চলটোত গোটেই আৰৱ উপমহাদ্বীপতে সেই সময়তে কি হৈছিলে, অত্যন্ত মানে সৰু সৰু কবিলাবোৰৰ মাজত মানে সৰু সৰু কথাতে যুদ্ধ বিগ্ৰহ হৈছিলে। গোটেই ঠাইডোখৰ মানে অশান্তি আছিলে, মানুহ কোনো নিৰাপদ নাছিলে এই ঠাইডোখৰ। গতিকে এই মানে যিটো ভাতৃত্ববোধৰ যিটো মানে সম্পৰ্ক স্থাপন কৰিলে, আৰু তাৰ লগতে তেওঁলোকৰ সকলো কবিলাৰ মাজত ৰসুল ইছলামে এখন চুক্তি যেতিয়া প্ৰতিষ্ঠা কৰিলে, লগে লগে কি হল, এই গোটেই ঠাইখিনিতে এক মানে যিটো পলিটিকেল ষ্টেবিলিটি আহি গল, আৰু লগতে মানে এটা সকলো মানুহৰ কাৰণে অকণমান নিৰাপদ হল, এই ঠাইডোখৰ সুৰক্ষিত হল। গতিকে ৰসুল ইছলামে এই সকলোৰে মাজত যে এই মানে কবিলাখিনিৰ মাজত আনছাৰ সকল হওক, মুহাজিৰ সকল হওক, মানে মদিনা নিবাসীসকলৰ মাজত যিখন চুক্তি কৰিব খুজিছিল, মানে চুক্তি কৰিছিলে, তাত তেওঁ এই ধৰণৰ চুক্তি কৰিলে যে জাহিলিয়তৰ সময়ত প্ৰি ইছলামিক যিখিনি সিহঁতৰ মাজত মানে শত্ৰুতা আছিল, ইণ্টাৰ ট্ৰাইবেল যিটো মানে হষ্টিলিটিজ আছিলে, মানে সেইখিনি ৰসুল ইছলামে আচলতে নাইকিয়া কৰিব খুজিছিলে। আমি আগতো দেখা পাইছো না, আউছ আৰু খাজৰাজ, এই দুটা মানে গ্ৰুপ, সিহঁতৰ সদায় মানে বহুত বছৰৰ পৰা সিহঁতৰ মাজত কি হৈছে, সৰু সৰু কথা সিহঁতৰ যুদ্ধ বিগ্ৰহ হৈ আছিলে। অকল সেই দুটাই নহয়, অন্যান্য কবিলাৰ মাজতো হৈ আছিলে। গতিকে ৰসুল ইছলামে এই চুক্তিৰ দ্বাৰা কি কৰিছে, এই যুগৰ পৰা মানে বহুত সময়ৰ পৰা চলি অহা শত্ৰুতাৰ যিটো হেৰি আছিলে, সেয়া নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিলে। কাৰণ মানুহৰ মাজত শত্ৰুতা থাকিলে, তেওঁলোকে সদায় যুদ্ধ বিগ্ৰহতে লিপ্ত থাকিলে, তেওঁলোকে ইছলামৰ যিখিনি ৰীতি নীতি আছিলে, যিখিনি মানে পলিচি আছিলে, সেইখিনি তেওঁলোকে তাত এপ্লাই কৰিব নোৱাৰে, নহয়। গতিকে ৰসুল ইছলামে সদায় মানে প্ৰথমতে মদিনালৈ আহিয়ে এই পৰিৱেশটো মানে যিটো মানে এটা বিপদসংকুল পৰিৱেশ আছিলে, যুদ্ধ বিগ্ৰহৰ যিটো পৰিৱেশ আছিলে, সেইটো এটা শান্তিৰ পৰিৱেশলৈ মানে ৰূপান্তৰ কৰিবলৈ
চেষ্টা কৰিলে আৰু এইখিনি ৰচুলাম সফলো হ'ল। তুমি শ্বিলঙত গতিকে কিনিছিলা তেওঁ যিখন চুক্তি কৰিছিলে সেইখন কোৱা হয় মানে মদিনাৰ কনষ্টিটিউশ্যন অফ মদিনা বা মিছাকুল মদিনা, মদিনাৰ মিছাক, মদিনাৰ চুক্তি বুলিও কোৱা হয়, ট্ৰিটি অফ মদিনা। আৰু এই চুক্তিখন হৈছিলে প্ৰথমতে মুহাজিৰিন আৰু আনচাৰ চাহাবাসকলৰ মাজত। আৰু এইখন ৰচুলামে আৰম্ভ কৰিছিলে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বুলি, আৰু তাৰপিছত কৈছিলে যে এইখন এখন মানে চুক্তি যিখন ৰচুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰচুলামৰ ফালৰ পৰা কৰা হৈছে, মানে আনচাৰ আৰু মুহাজিৰ চাহাবাসকলৰ বিষয়ে এখন তেওঁ চুক্তি প্ৰস্তুত কৰিলে, এখন ডকুমেণ্ট ৰচুলামে তৈয়াৰ কৰিলে। আৰু সেই ডকুমেণ্টখনত কি কি আছিলে যে এই মুছলমানসকল, এতিয়া নতুনকে যিসকল মুছলমান হৈছে তেওঁলোক লাগে আনচাৰ হওক লাগে কুৰেইশ হওক, তেওঁলোক সকলোৱে কি হৈছে এক উম্মত, একেটা জাতি। মানে যিসকলে ইমান আনিলে, যিসকলে ইছলাম কবুল কৰিলে তেওঁলোক এক উম্মত হিচাপে পৰিগণিত হল এই চুক্তিখনৰ জৰিয়তে। তাৰপিছতে এই চুক্তিখনৰ আৰু চৰ্ত আছিলে যে যিখিনি মুহাজিৰ চাহাবা আছে, কুৰেইশৰ যিসকল মুহাজিৰ অৰ্থাৎ কুৰেইশৰ যিসকল আহিছিলে মুছলমান, তেওঁলোকে এক হৈ থাকিব। আৰু তেওঁলোকৰ যদি মানে আগত কাৰণ যুদ্ধ বিগ্ৰহটো তেওঁলোকে আগতে চলিয়ে আছিলে ন, তেওঁলোকে এইটোতো সোনকালেতো মানে একেবাৰতেতো বন্ধ হৈ নাযায়। গতিকে যদি যুদ্ধ হয়, তেওঁলোকে যদি কাৰোবাক মানে কোনোবা মুছলমান তেওঁলোকৰ হাতত যদি হেৰি হৈ যায়, মানে নজনাকে হত্যা হৈ যায়, তেতিয়াহ'লে কি হ'ব, ব্লাড মানি কুৰেইশে যদি সেইটো মানে অপৰাধ কৰে তেনেহ'লে তাৰ ব্লাড মানিও কুৰেইশে দিব। আৰু ঠিক তেনেদৰে কোনো যুদ্ধত যদি তেওঁলোকৰ কোনোবা মানে যুদ্ধ বন্দী হয় কুৰেইশৰ ফালৰ পৰা হলে কুৰেইশে সেয়া তেওঁ মানে মুক্তি দি আনিব, মানে তেওঁক মানে মুকলি কৰি আনিব। ঠিক তেনেদৰে আনচাৰ সকলেও কি হব, তেওঁলোকে মানে নিজৰ যেতিয়া ব্লাড মানি দিবলৈ হ'ব, আনচাৰ সকলে আনচাৰৰ হৈ পেলাই ব্লাড মানি দিব। আৰু তেওঁলোকৰ যদি কোনোবা মানে বন্দী হয় এয়াও আনচাৰ সকলে নিজে মোকলাই আনিব। পণ মানে মুক্তিপণ বুলি কয় নেকি, ব্লাড মানি দি তেওঁলোকক ৰেনচম দি পেলাই মানে মোকলাই আনিব। আৰু এইটো কৈছিলে যে মুছলমান সকলে সকলোৰে মানে খেয়াল ৰাখিব, সকলো যিহেতু মুছলমানসকল এক, লাগে আনচাৰে হওক বা মুহাজিৰে হওক, গতিকে তেওঁলোকৰ মাজত যাতে কোনোবা মানুহৰ মানে দুখীয়া হৈ থাকি নাযায় তাৰ কাৰণে তেওঁলোকে সকলোৱে চেষ্টা কৰিব। তাৰপিছতে আৰু এইটো চুক্তিৰ আৰু এটা হেৰি হৈছিলে যে চৰ্ত আছিলে যে কোনোবা যদি মানে বিদ্ৰোহী হৈ যায় বা দেশদ্ৰোহ হৈ যায়, দেশদ্ৰোহিতা কৰে মানে, তেতিয়া সকলো মুমিনে তেওঁৰ বিৰুদ্ধে মানে থিয় দিব, তেওঁৰ বিৰুদ্ধে কি হব মানে একচন লোৱা হব। লাগে সেইজন মানুহ নিজৰ সন্তানেই হওক। গতিকে যোনে আল্লাহ আৰু ৰচুলৰ বিৰুদ্ধে যাব, দিনৰ বিৰুদ্ধে যাব, তেওঁ সকলো মুছলমানে সেই কামৰ মানে কি হৈছে গৰিহণা দিব। আৰু এইটো আছিলে যে কোনো মুছলমানে কোনো মানে মুমিনে কোনো মুমিনক হত্যা কৰিব নোৱাৰিব না, আৰু মুমিনৰ বিৰুদ্ধে কোনো কাফিৰক মানে ছাপোৰ্ট কৰিব নোৱাৰিব। অৰ্থাৎ মুমিনসকল এক উম্মত হিচাপে, মুমিনসকল এক উম্মত হিচাপে থাকিব। তাৰপিছতে কৈছে যে আৰু আল্লাহ তালাৰ ফালৰ পৰা যিটো মানে সুৰক্ষা প্ৰদান কৰা হ'ব, যিটো প্ৰটেকশ্যন হ'ব, সেইটো হ'ব সদায় আল্লাহৰ সহায় আহিব কাৰ কাৰণে, যিজন সকলোতকৈ বেছি মুত্তাকি হয়, যাৰ তাকৱা আটাইতকৈ বেছি থাকে, তেওঁৰে আচলতে আল্লাহৰ পচন্দৰ বান্দা হ'ব আৰু আল্লাহ তালাৰ ফালৰ পৰা তেওঁ সহায় আহিব। আৰু মুছলমানসকলে, মুমিনসকলে প্ৰত্যেকে ইজনে সিজনৰ তেওঁলোকৰ কামত সহায় কৰিব। আৰু যিসকল জু বা ইহুদী আছিলে তেওঁলোকেও কি হৈছে মানে মুছলমানৰ লগত মানে কোনো ধৰণৰ যুদ্ধ বিগ্ৰহত লিপ্ত নহব। আৰু সকলোৱে যিটো শান্তি, যিটো চুক্তি হৈছে সেই শান্তি প্ৰতিষ্ঠা কৰিবলৈ বা সেই শান্তি কায়েম ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব। আৰু কৈছে যে যোনসকল মুছলমান বা মুমিন হয় আৰু যাৰ আখিৰতৰ ওপৰত বিশ্বাস আছে,
তেওঁলোকে এই চুক্তিখন যিকোনো পৰিস্থিতিতে যিকোনো অৱস্থাতে এই চুক্তিখন মানি চলিব। আৰু তেওঁলোকৰ মাজত যদি কোনো ধৰণৰ মানে মতানৈক্য হয় বা কিবা বিবাদৰ সৃষ্টি হয়, তেনেহলে সেই বিবাদৰ মীমাংসাৰ কাৰণে বা নিষ্পত্তিৰ কাৰণে কি হৈছে, আল্লাহ আৰু ৰচুলৰ ফালে তেওঁলোক আহিব লাগিব। অৰ্থাৎ আল্লাহৰ কিতাপৰ নিৰ্দেশ অনুসৰি আৰু ৰচুল ইছলামৰ সুন্নত অনুসৰি সেই বিবাদৰ নিষ্পত্তি কৰা হ'ব। গতিকে এইখিনি আছিলে যে ৰচুল ইছলামে যেতিয়া মদিনালৈ আহিছিলে, মদিনালৈ আহি তেওঁ মদিনাৰ যিখিনি নিবাসী আছিলে আনছাৰ চাহাবাসকল আৰু যিসকল হিজৰত কৰি আহিছে মক্কাৰ পৰা, কুৰেশ্বী মুহাজিৰ চাহাবাসকলৰ মাজত এক শান্তি চুক্তি ৰচুল ইছলামে প্ৰতিষ্ঠা কৰিলে, শান্তিৰ মানে চুক্তি কৰিলে। আৰু এইখন চুক্তিৰ দ্বাৰা কি হ'ল, মদিনাৰ পৰিৱেশ আগতকে বহুত সলনি হৈ গ'ল। মুছলমান সকলৰ মাজত, সকলোৰে মাজত এতিয়া এক নিস্বাৰ্থভাৱে কাম কৰাৰ মানে মানসিকতা গঢ় লৈ উঠিলে। আগতে কি হৈছে, তেওঁলোকে সৰু সৰু কথাতে কাজিয়া পেচাল লাগে, সৰু সৰু কথাতে যুদ্ধ কৰে। কিন্তু এতিয়া তেওঁলোকৰ মাজত এনেকুৱা ৰচুল ইছলামে যিটো আশুকতৰ বা ভাতৃত্ববোধৰ যিটো সম্পৰ্ক স্থাপন কৰিলে, এতিয়া চাহাবাসকলৰ মাজত এনেকুৱা হ'ল যে আনছাৰ চাহাবাসকল যিখিনি মদিনাৰ নিবাসী আছিলে, তেওঁলোকৰ যি ধন সম্পত্তি আছিলে, খেতি বাতি আছিলে, তেওঁলোকৰ নিজৰ ঘৰ সংসাৰ, এই সকলোবোৰ তেওঁলোকে মুহাজিৰ চাহাবাসকলৰ লগত তেওঁলোকে মানে শ্বেয়াৰ কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিলে। মানে সাধাৰণতে কি হয় যে, যেতিয়া মুহাজিৰসকল আমি আগতে পাইছো, তেওঁলোক আহিছিলে, তেওঁলোকৰ সৰ্বসাৰা, তেওঁলোকৰ একো নাছিলে। আৰু এই আনছাৰ চাহাবাসকলে তেওঁলোক থাকিবলৈ ঠাই দিলে, তেওঁলোকৰ নিজৰ ঘৰত স্থান দিলে, আৰু আনকি তেওঁলোকে নিজৰ সম্পত্তিৰ মানে ভাগ দিবলৈও তেওঁলোক মান্তি হ'ল, তেওঁলোকে সম্পত্তিৰ ভাগ দিবলৈ ইচ্ছা কৰিলে। তাৰ এটা ধুনীয়া উদাহৰণ আমাৰ পোৱা যায় আব্দুৰ ৰহমান বিন অফৰ বিষয়ে। তেওঁ কুৰেশ্বী মুহাজিৰ চাহাবা, মক্কাৰ পৰা আহিছিলে। সেই আব্দুৰ ৰহমান বিন অফৰ ভাতৃ হ'ল ছয়ীদ বিন ছাআদ বিন ৰাবি। তেওঁ মদিনাৰ এজন বেছ আধ্যভন্ত ব্যক্তি আছিলে, তেওঁ বেছ সম্পত্তি আছিলে, মদিনাৰ এজন ধনী ব্যক্তি। যেতিয়া তেওঁ ৰচুল ইছলামে আব্দুৰ ৰহমান বিন অফ আৰু ছাআদ বিন ৰাবিক যেতিয়া ৰচুল ইছলামে মানে ভাতৃত্বৰ বান্ধোনেৰে বান্ধিলে, তেতিয়া ছাআদ বিন ৰাবিয়ে কৈছে আব্দুৰ ৰহমান বিন অফক যে, মোৰ সম্পত্তিৰ আধা, অৰ্থাৎ মোৰ যি আছে মই আধা আপোনাক দি দিলো, মানে আপোনাক সকলোৱে দিছো, আপুনি এইখিনি কবুল কৰক, আপুনি লওক এইখিনি। তেওঁ ইমানখিনিলৈকে তেওঁ গৈছিলে যে ছাআদ বিন ৰাবি, যে তেওঁ মানে ভাবিছিলে যে চাহাবাসকল আহিছে মক্কাৰ পৰা, হয় নে, মুছলমানসকল আহিছে, তেওঁলোকৰতো একো নাই, তেওঁলোকৰ ঘৰ সংসাৰো নাই, ঘৰ সংসাৰো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ পইচা পাতি ক'ৰ পৰা যোগাৰ কৰিব, উপাৰ্জনৰ কোনো জৰিয়া নাই। গতিকে তেওঁলোকে সম্পত্তি দিব ৰাখিছে। আৰু ছাআদ বিন ৰাবি কৈছে যে, মোৰ দুগৰাকী পত্নী আছে, তাৰে মই এগৰাকীক মানে ডিভোৰ্চ দি ইদ্দতৰ পাছত আপুনি নিকাহ কৰিব পাৰিব। অৰ্থাৎ আনছাৰ সকলে তেওঁলোকৰ মানে ধন সম্পদ, ঘৰ সংসাৰ সকলো মানে কি হৈছে, মুহাজিৰ সকলৰ লগত তেওঁলোকে শ্বেয়াৰ কৰিবলৈ তেওঁলোক ৰাজি আছে। আৰু মুহাজিৰ সকলৰ সকলো প্ৰকাৰে, মুহাজিৰ চাহাবাসকলৰ সকলো প্ৰকাৰে সহায় কৰিবলৈ তেওঁলোকে মানে চেষ্টা কৰিছিলে। আৰু কিন্তু মুহাজিৰ সকলো আৰু কিন্তু আনছাৰ চাহাবসকলৰ মানে এইটো কেতিয়াও নাছিলে যে তেওঁলোক আমাৰ ঠাইলৈ আহিছে, আমাৰ ঠাইত আহি জোৰ জবৰদস্তি তেওঁলোক আহিছে, আমাৰ মানে তাত স্থান চাপি লৈছেহি, আমাৰ সম্পদৰ ওপৰত তেওঁলোকৰ দৃষ্টি, তেওঁলোকে এনেকুৱা ধৰণৰ কোনো মনোভাৱ তেওঁলোকৰ নাছিলে। আৰু ঠিক তেনেদৰে কুৰেশ্বী চাহাবাসকল, যিসকল মুছলমান আহিছিলে মক্কাৰ পৰা, তেওঁলোকৰো এইটো আছিলে যে তেওঁলোকে যেতিয়া আনছাৰ সকলক দেখিছে, তেওঁলোকক দিছে, সকলো দিবলৈ ৰাজি হৈছে, আনছাৰ সকলে মানে নিস্বাৰ্থভাৱে তেওঁলোকক দিছে, তেওঁলোকো কিন্তু তেওঁলোকৰ মাজতো অত্যন্ত চেল্ফ ৰেচপেক্ট আছিলে, তেওঁলোকৰ মাজতো মানে আত্মসন্মান আৰু স্বাভিমান এনেকুৱা আছিল যে তেওঁলোকে কোনো বস্তু লবলৈ মানে সহজে ৰাজি হোৱা নাছিলে। যেতিয়া আনছাৰ চাহাবাসকলে তেওঁলোকক খেতি বাতিৰ মানে ধৰক নিজৰ মাটি বাৰী আধা দি দিম বুলি কৈছিলে, তেতিয়া তেওঁলোকে এইটো ঠিক কৰিছিলে যে আমি তেওঁলোকৰ মাটি বাৰীত মানে অংশীদাৰ নহওঁ, আমি তেওঁলোকক খেতিত সহায় কৰিম, আৰু তাৰ পৰা যিটো উপাৰ্জন হ'ব তাৰ এটা অংশ আমাৰ চলিবৰ কাৰণে যিটো লাগে আমি সেইটোৱে ল'ম, ঠিক আছে।
গতিকে ছাদ বিন ৰাবিৰ কথা যেতিয়া শুনিলে আব্দুৰ ৰহমান বিন অফে, তেতিয়া তেওঁ ক'লে যে মোক আপোনাৰ মানে ঘৰ সম্পদ মোক একো নালাগে হা, আপুনি মানে আল্লাহ তাআলাই আপোনাৰ ঘৰত আপোনাৰ সম্পদত মানে বৰকত দিয়ক, মোক কেৱল আপুনি মানে বজাৰখন ক'ত আছে, মদিনাৰ বজাৰখন ক'ত আছে সেইখন দেখুৱাই দিয়ক, যাতে মই মোৰ ভাগ্য নিজ হাতেৰে মানে বনাব পাৰো, নিজে নিজৰ উপাৰ্জনৰ মই যাতে ব্যৱস্থা কৰি ল'ব পাৰো। আৰু দেখা পাওঁ অতি কম সময়ৰ ভিতৰতে তেওঁ নিজৰ মানে আব্দুৰ ৰহমান বিন অফে নিজৰ ব্যৱসায় গঢ়ি তুলিলে আৰু নিজৰ মানে হাৰ্ড ৱৰ্কৰ ফলত অধ্যৱসায়ৰ ফলত তেওঁ বিৰাট ডাঙৰ তেওঁ বিজনেছ এম্পায়াৰ গঢ়ি তুলিলে। আৰু তাৰপিছত তেওঁ অলপ দিনৰ পিছতে তেওঁ নিকাহো কৰিলে। আৰু কিছুদিনৰ পিছতে এদিন ৰাছূলুল্লাহক সাক্ষাৎ কৰিবলৈ আহিল আব্দুৰ ৰহমান বিন অফ। আৰু তেতিয়া ৰাছূলুল্লাহৰ ওচৰলৈ যেতিয়া তেওঁ আহিলে, তেওঁৰ গাৰ পৰা খুব ধুনীয়া আতৰৰ মানে গোন্ধ আহিছে, সুগন্ধি আহি আছিলে। আৰু আৰববোৰ এনেও মানে সুগন্ধি খুব ব্যৱহাৰ কৰি সিহঁতি খুব ভাল পায় আৰু খুব মানে সিহঁতি খুব খৰচ কৰে। আতৰ হওক বা পাৰফিউম হওক এনেকুৱা ধৰণৰ সুগন্ধি সিহঁতি খুব খৰচ কৰে। আব্দুৰ ৰহমান বিন অফ যেতিয়া আহিলে, তেওঁৰ পৰা যিমান সুগন্ধি পাই ৰাছূলুল্লাহে সুধিলে যে আব্দুৰ ৰহমান, মানে তোমাৰ খবৰ কি, তুমি ক'ত আছিলা ইমান দিন? তেতিয়া আব্দুৰ ৰহমানে ক'লে যে ৰাছূলুল্লাহ, মই এই ধৰণে মানে নিজৰ কামত ব্যস্ত আছিলো, মই বিয়া পাতিলো। তেতিয়া ৰাছূলুল্লাহে সুধিলে যে তুমি তোমাৰ পত্নীক মোহৰণা হিচাপে কি দিলা? তেতিয়া ক'লে আব্দুৰ ৰহমান বিন অফে যে সোণৰ মানে নোৱাত হৈছে মানে এটা মানে সৰু এটা মানে খজুৰৰ গুটিটোৰ সমান ওজনৰ মানে সোণ, কিমান পৰিমাণৰ সোণ মানে তেওঁ মোহৰণা দি তেওঁ নিকাহ কৰিলে। তেতিয়াই ৰাছূলুল্লাহৰ সেই আমি বিখ্যাত হাদিছটো পাওঁ যে তেওঁ আব্দুৰ ৰহমান বিন অফক কৈছে যে তুমি ৱলিমা দিয়া, তুমি ৱলিমা দিলা নেকি? তেতিয়া কৈছে যে ৱলিমা নাই কৰা। তেতিয়া ৰাছূলুল্লাহে ক'লে তুমি ৱলিমা দিয়া, এটা ছাগলী দি হ'লেও ৱলিমা কৰিবা। তাৰপিছতে ৰাছূলুল্লাহে তেওঁক দুৱা দিলে যে আল্লাহ তাআলাই তোমাৰ সম্পদত বৰকত দিয়ক, আৰু ৰাছূলুল্লাহ তেওঁৰ ওপৰত মানে সন্তুষ্টও হ'ল। গতিকে আমি দেখা পাওঁ যে যেতিয়া আব্দুৰ ৰহমান বিন অফে যেতিয়া তেওঁ নিকাহ কৰিলে, তেওঁতো ৰাছূলুল্লাহক খবৰো দিয়া নাই। কিন্তু তাতো আহি পেলাই খালি কৈছে, আহি তেওঁ ক'লে যে মই মানে নিকাহ কৰিলো। কিন্তু আমি ৰাছূলুল্লাহৰ ক্ষেত্ৰত কি দেখা পাওঁ যে তেওঁৰ কাৰণে ৰাছূলুল্লাহ অত্যন্ত সুখী হ'ল। ৰাছূলুল্লাহে তেওঁৰ কাৰণে দুৱাও কৰিলে আৰু তেওঁক ভাল কাম কৰিবলৈ সৎ উপদেশো দিলে। আমি ৰাছূলুল্লাহৰ ক্ষেত্ৰত দেখা পাওঁ কিমান সহজ আছিলে ন, সহজ সৰল। আৰু চাহাবাসকলেও তেওঁক মানে কথা কবলৈ বা সুধিবলে অকণো ভয় নকৰিছিলে, মানে হেজিটেট নকৰিছিলে, ইমান ইজি গোয়িং আছিলে ৰাছূলুল্লাহ। মানে এনেকুৱা ধৰণৰ কথাটো আমাৰতো হ'লে আমি কোনোবাই খবৰ নিদিলে, হয় নে নহয়? একদম মানুহৰ মনটো মানে হেৰি হৈ যায়। কিন্তু ৰাছূলুল্লাহে তেওঁক মানে ক'লে যে তুমি এইদৰে কৰা, হয় নাই? আৰু সেইটো হৈছে ৱলিমা কৰিবলৈ কৈছে তাতো। গতিকে এই আব্দুৰ ৰহমান বিন অফ, আমি এজন চাহাবা আছিলে আশাৰাই মুবাশ্বিৰাৰ এজন চাহাবা। আশাৰাই মুবাশ্বিৰা 10জন যে জন্নতৰ মানে সুসংবাদ পোৱা চাহাবাসকলৰ এজন চাহাবা, আৰু এজন আব্দুৰ ৰহমান বিন অফ আছিল এজন সফল ব্যৱসায়ী। তেওঁ যিটো ব্যৱসায়তে তেওঁ হাত দিয়ে তাতে তেওঁ লাভৱান হয়। তেওঁ পাথৰ এটাও তেওঁ আব্দুৰ ৰহমান বিন অফে নিজেই কৈছে যে তেওঁ যদি এটা পাথৰো এটা সময় এনেকুৱা হৈছিলে, তেওঁ যদি এটা পাথৰ উঠাই তেওঁ মানে তাৰ তলতো মানে সোণ ৰূপে ওলায়। অৰ্থাৎ মানে তেওঁ যিটো কামেই কৰে তাতে তেওঁ মানে যথেষ্ট মানে সফলতা লাভ কৰে। এইজন চাহাবা এজন সফল ব্যৱসায়ী হোৱাৰ লগতে তেওঁ বদৰৰ যুদ্ধ, উহুদৰ যুদ্ধৰ লগতে তেওঁ জীৱিত অৱস্থাত সকলো যুদ্ধতে তেওঁ মানে অংশগ্ৰহণ কৰিছিলে। তেওঁ মুক্ত হস্তে দান কৰিছিলে। তেওঁ এজন বিলিয়নেয়াৰ চাহাবা আছিলে আচলতে। আৰু তেওঁ মানে চাহাবাসকলৰ ভিতৰত ৰাছূলুল্লাহৰ সংগীসকলৰ ভিতৰত তেওঁ ৰিচেষ্ট মেন। তেওঁ সকলোতকে ধনী আছিলে। তেওঁৰ সমান আছিলে উছমান বিন আফফান। তৃতীয় খলিফা যে আছিলে উছমান বিন আফফানো এজন মানে বেছ ধনী, মানে পিছত তেওঁ মদিনালৈ আহি তেওঁলোকে এইখিনি মানে সম্পত্তি তেওঁলোকে উপাৰ্জন কৰিলে। আব্দুৰ ৰহমান বিন অফে তাবুকৰ যুদ্ধৰ সময়ত তেওঁ ৰাছূলুল্লাহক মানে 2000 দিনাৰ দিছিলে। তাতে প্ৰায় 1500 উট দান কৰিছিলে। তাৰপিছত তেওঁ বদৰী চাহাবাসকলক মানে 400 দিনাৰ দিছিলে। দিনাৰ হৈছে সোণৰ মুদ্ৰা। তাৰপিছত তেওঁ আকৌ এবাৰ তেওঁ 40,000 দিৰহাম তেওঁ মানে ৰাছূলুল্লাহৰ এনেকুৱা যেতিয়া যুদ্ধৰ সময়ত যাবলৈ হয়, তেওঁ 40,000 দিৰহাম যিটো ৰূপৰ মুদ্ৰা দান কৰিছিলে। ঠিক তেনেকে 40,000 দিনাৰ সোণৰ মুদ্ৰাও দান কৰিছিলে।
500 ঘোঁৰা মুজাহিদিনসকলৰ কাৰণে দান কৰিছিলে, অৰ্থাৎ যুদ্ধত তেওঁ দান কৰিছিলে। আৰু ৰাছূলুল্লাহ ইছলামৰ ৱাফাতৰ পিছত, মৃত্যুৰ পিছত উম্মাহাতুল মুমিনিনসকলৰ ভৰণ পোষণৰ দায়িত্ব আব্দুৰ ৰহমান বিন আউফে বহন কৰিছিলে, দায়িত্ব গ্ৰহণ কৰিছিলে। গতিকে ৰাছূলুল্লাহ ইছলামৰ হায়াততো, জীৱিত অৱস্থাতো যথেষ্ট উপহাৰ আদি তেওঁ প্ৰেৰণ কৰিছিলে আব্দুৰ ৰহমান বিন আউফে। যেতিয়া তেওঁ উম্মাহাতুল মুমিনিনসকলে মানে পইচা পাতি পঠিয়াই এবাৰ আয়েশা ৰাদিয়াল্লাহু আনহাই সুধিলে যে কোনে দিছে, তেওঁ ক'লে যে আব্দুৰ ৰহমান বিন আউফৰ ফালৰ পৰা আহিছে। তেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহাই ক'লে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে মোৰ পাছত, অৰ্থাৎ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত যে তোমালোকক চোৱা চিতা কৰিব, তোমালোকৰ প্ৰতি দয়াশীল হ'ব সেইজন যিজন সাবিৰিন হ'ব, যিজন সাবিৰ হ'ব, সাবিৰসকলৰ মাজৰ এজনে কৰিব। গতিকে আব্দুৰ ৰহমান বিন আউফ সেই সাবিৰিন আছিলে, তেওঁ সেই সাবিৰিনসকলৰ মাজৰ এজন আছিলে। তেওঁ উম্মাহাতুল মুমিনিনসকলক যেতিয়া মানে হজলৈ লৈ যায়, তেওঁলোকৰ লগত যায়, ৰাস্তাত যাতে তেওঁলোকৰ মানে কোনো ধৰণৰ অসুবিধা নহয় তাৰ খেয়াল ৰাখে। আৰু তেওঁ উম্মাহাতুল মুমিনিনসকলক হজলৈ লৈ যায়, তেওঁলোকৰ হজৰ সকলো খৰচ আব্দুৰ ৰহমান বিন আউফে মানে বহন কৰিছিলে। তাৰপিছতে কিন্তু ইমান হেৰিৰ পাছতো তেখেতৰ জীৱন অত্যন্ত সৰল আছিলে। তেওঁ মানুহৰ মাজত বহি থাকিলে ধৰিব নোৱাৰি কোনজন মানে আব্দুৰ ৰহমান বিন আউফ হয়। আৰু এয়া আছিলে আমাৰ ৰাছূলুল্লাহ ইছলামৰ শিক্ষাৰে শিক্ষিত, ৰাছূলুল্লাহ ইছলামৰ আদৰ্শৰে অনুপ্ৰাণিত তেখেতৰ সংগীসকল। আৰু এবাৰ তেওঁ কি হৈছিলে, আব্দুৰ ৰহমান বিন আউফে তেখেতে মানে ৰোজা ধৰিছিলে, ইফতাৰৰ সময়ত যেতিয়া মানে তেওঁ খোৱা বস্তু আহিলে, তেতিয়া তেওঁ দেখি তেওঁ কান্দি পেলালে। আৰু লগে লগে তেওঁ ক'লে যে মুছআব বিন উমেৰ যি উহুদৰ যুদ্ধত শ্বহীদ হৈছিলে, ঠিক তেনেকে হামজা বিন আব্দুল মুত্তালিব উহুদৰ যুদ্ধত শ্বহীদ, যে কৈছে যেতিয়া আমি তেওঁলোকৰ শৰীৰ ঢাকিবলৈ কফনৰ কাৰণে এখন কাপোৰ বিচাৰি পোৱা নাছিলো, আৰু যি কাপোৰে মানে তেওঁলোকক, যিখন কাপোৰ পালো সেয়া যদি ভৰি ঢাকো তেতিয়া মুখখন ওলাই যায়, মুখ ঢাকিলে ভৰি ওলাই যায়। গতিকে তেওঁলোকে ইমান কষ্টৰে তেওঁলোক এই পৃথিৱীৰ পৰা গ'ল। তাৰপিছত তেওঁ কৈছে যে আল্লাহ তাআলাই আমাক এই দুনিয়াৰ সম্পদৰে আমাক উপচাই দিলে। মোৰ ভয় লাগে যে আল্লাহে আমাক সোনকালে এই পৃথিৱীত সকলো দিলে, আমাক সোনকালে পৃথিৱীত মানে পুৰস্কাৰ দি দিলে নেকি। আৰু এই কথা কৈ তেওঁ ইমানেই কান্দিলে যে তেওঁ খাব নোৱাৰিলে। ঠিক আছে, গতিকে তেওঁ হৈছে আব্দুৰ ৰহমান বিন আউফ। তেওঁ তৃতীয় খলিফা নিৰ্বাচনৰ সময়তো গুৰুত্বপূৰ্ণ মানে ৰোল আদায় কৰিছিলে। আৰু এজন একমাত্ৰ চাহাবা আব্দুৰ ৰহমান বিন আউফ, সেইটো মানে ইম্পৰ্টেণ্ট কথা, যাৰ ইমামতিত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ পঢ়িছে। এক বিৰল সন্মানৰ অধিকাৰী আব্দুৰ ৰহমান বিন আউফ। আল্লাহ তাআলাই তেওঁক এই সন্মান তেওঁক যাচিছে। ইমামুল আম্বিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেওঁ কোনো মানে কাৰোৰে মানে ইমামতি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ পঢ়া নাই। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় সকলোৱে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমামতিতে নামাজ পঢ়িছে। এইজন একমাত্ৰ চাহাবা যাৰ ইমামতিত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছে। এইটো এটা সুন্দৰ ঘটনা, যেতিয়া আহিব তেতিয়া এই ঘটনাটোৰ বিষয়ে আমি জানিম। গতিকে এয়া হৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষা, ইছলামৰ শিক্ষা, কোৰআনৰ শিক্ষা। যি এজন মানে চাহাবা, তেওঁলোকক মানে ইমান মূল্যৱান কৰি তুলিলে। গতিকে মানে ৰাছূলুল্লাহ ইছলামৰ যিটো সেই অখুবতৰ যিটো হেৰি আছিলে, শিক্ষা আছিলে, হয় নে নহয়, যিটো ভাতৃত্ববোধৰ যিটো সম্পৰ্ক স্থাপন কৰিছিলে, তাৰ দ্বাৰা আনছাৰ চাহাবাসকল, তাৰ আগতে যিসকল আৰৱৰ যিখিনি মানে কবিলা আছিলে, অত্যন্ত মানে যুদ্ধ কৰি ভাল পোৱা আৰু হিংস্ৰুক, সিহঁতি অত্যন্ত কি হ'ল, সিহঁতি মানে দয়াশীল হৈ পৰিলে সেই মানসিক ৰাছূলুল্লাহ ইছলামৰ শিক্ষাৰ ফলত। তেতিয়া আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে আৰু এটা হেৰি কৈছে, যেতিয়া এই অখুবতৰ যিটো মানে বন্ধন হ'ল, মানে যিটো ভাতৃত্ববোধৰ হেৰি হ'ল, তাৰপিছত চাহাবাসকল কেইজনমান আনছাৰ চাহাবা এদিন কি হৈছে, ৰাছূলুল্লাহ ইছলামৰ ওচৰলৈ আহিল আৰু ক'লে, ইয়া ৰাছূলুল্লাহ, আমাৰ মানে যিখিনি খজুৰৰ বাগিচা আছে সেয়া আপুনি আমাৰ আৰু মুহাজিৰ সকলৰ মাজত ভাগ কৰি দিয়ক। সুবহানাল্লাহ, ৰাছূলুল্লাহ ইছলামে চাহাবাসকলে সেইদৰে আগবাঢ়ি আছিলে, কিন্তু ৰাছূলুল্লাহ ইছলামে এনে কৰিবলৈ তেওঁ ভাল নাপালে। তেওঁ কি কৰিলে যে তেওঁ সেই মাটি মুহাজিৰসকলৰ মাজত বিতৰণ কৰি দিবলৈ তেওঁ অলপমান হেৰি কৰিলে,
কিন্তু তেওঁলোকে অনুৰোধ কৰি আছে আনচাৰ চাহাবাসকলে। তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি এইটো সিদ্ধান্ত ললে যে মুহাজিৰসকলে আনচাৰসকলৰ খেতিত সহায় কৰিব আৰু যিটো তাৰ পৰা ফচল উৎপন্ন হ'ব সেয়া তেওঁলোকে তাৰে ভাগ কৰি ল'ব। অৰ্থাৎ মাটিৰ মালিক আনচাৰসকলে হৈ থাকিব। গতিকে এয়া আছিল আনচাৰসকলৰ মৰম, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ অনুগ্ৰহ, তেওঁলোকৰ সহায়, যিটো তেওঁলোকে নিস্বাৰ্থভাৱে মুহাজিৰসকলক দিছিল। আৰু মুহাজিৰ চাহাবাসকলে তেওঁলোকৰ এই মৰম, এই ত্যাগ, এই সহায়ৰ মূল্য বুজিছিল, তেওঁলোকে কদৰ কৰিছিলে আৰু তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰিছিলে। গতিকে তেওঁলোকেও যিমানখিনি মানে চলিবলৈ জীৱিকা নিৰ্বাহৰ কাৰণে যিমানখিনি প্ৰয়োজন, যিখিনি একদমেই প্ৰয়োজন আছিলে সিমানখিনিহে মুহাজিৰ চাহাবাসকলে লৈছিলে। তেওঁলোকে তাতকৈ বেছি লোৱা নাছিলে। গতিকে এইখিনিতে আমি আৰু এটা কথা চাই থওঁ, যেতিয়া মদিনালৈ আহিছিলে প্ৰথম মক্কাৰ পৰা চাহাবাসকল, তেতিয়া মদিনাৰ পৰিৱেশ বেলেগ, মদিনাৰ জলবায়ু বেলেগ, মক্কাতকে তাৰ বতৰ বেলেগ। আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে মদিনালৈ অহাৰ পিছত আবু বকৰ ছিদ্দিকীকে ধৰি অনেক চাহাবাৰ মানে খুব গা বেয়া হ'ল তেওঁলোকৰ মানে খুব জ্বৰ উঠিবলৈ ধৰিলে। আহিয়ে বিলাল ৰাদিয়াল্লাহু আনহু তেওঁলোকে তাৰপিছতে তেওঁলোকৰ যে ইমান জ্বৰ হ'ল, ইমান তেওঁলোকৰ মানে গা বেয়া হ'ল যে তেওঁলোকে মানে সেই সময়ত খালি তেওঁলোকে মক্কাৰ কথা মনত পেলাই থাকে। আনকি বিলাল ৰাদিয়াল্লাহু আনহু এইটোও কৈছে যে মানে তেওঁ মানে কয় যে উমাইয়া বিন খালাফ হওক বা উতবা বিন ৰাবে, ইহঁতৰ কাৰণে মানে আজি আমি মানে এই অৱস্থাত আছো, আমি ইমান কষ্টত আছো, ইহঁতি আমাৰ ঘৰৰ পৰা উলিয়াই দিছে, গতিকে আল্লাহ তাআলা ইহঁতৰ ওপৰত যাতে লানত পঠিয়ায়। অৰ্থাৎ তেওঁলোক মানে খুব কষ্ট পাই আছে তেওঁলোকে মদিনালৈ আহি। একটো তেওঁলোকৰ বতৰটো মানে সহ্য হোৱা নাই। মক্কাৰ বতৰ বেলেগ, মদিনাৰ বতৰ বেলেগ, তাৰ খোৱা বোৱা সকলো কাম কাজ জীৱন ধাৰণৰ পদ্ধতি মানে শৈলী বেলেগ। তেওঁলোকে আহি কষ্ট পায়, তাৰ পৰা আকৌ বেমাৰ হ'ল সকলোৰে বেছিখিনিয়ে। যেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহা এইফালে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কথাখিনি ক'লে, তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোৱা কৰিলে সকলোৰে কাৰণে যে ইয়া আল্লাহ, আমাৰ অন্তৰত মানে মদিনাৰ প্ৰতি মক্কাৰ সমানে মানে যিটো ভাল পোৱা আৰু মৰম আছে মদিনাৰ প্ৰতি দিয়া আল্লাহ। কাৰণ চাহাবাসকলে আহিছে, মদিনালৈতো আহিছে এতিয়া, কিন্তু তেওঁলোকৰ তাত মানে মনটো বহা নাইকিয়া। আৰু তাৰপিছত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোৱা কৰিলে যে আল্লাহ এই ঠাইডোখৰো মানে তুমি মানে থকাৰ উপযোগী কৰি দিয়া, বসবাসৰ উপযোগী কৰি দিয়া, আৰু ইয়াৰ মদ আৰু চাহ তাত মানে আমাৰ কাৰণে তুমি সেই মদ আৰু চাহ বৰকত দিয়া। অৰ্থাৎ মদ আৰু চাহ হৈছে ওজনৰ এটা মানে আহিলা আছিলে, ওজন ইউনিট। আৰু ইয়াৰ যিটো জ্বৰ আছে তুমি সেইটো ইয়াৰ পৰা লৈ যোৱা আৰু আল জুফাত দিয়া। আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ মানে বেমাৰ ভাল হবলৈ ধৰিলে, লাহে লাহে তেওঁলোক আৰোগ্য লাভ কৰিলে। গতিকে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি মদিনালৈ আহি প্ৰথমতে কি কৰিছে, মুছলিম উম্মতক মানে এক কৰিবলৈ তেওঁ চেষ্টা কৰিলে। মানে মুছলিম মানুহখিনি মুমিনসকলক তেওঁ এক কৰিলে। তেওঁ তাৰ লগতে তেওঁ নন মুছলিমসকল যিসকল আছিলে, নন মুছলিম মানে মদিনাৰ, তেওঁলোকৰ লগতো এক মানে শক্তিশালী সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ লগতো ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিভিন্ন ধৰণৰ চুক্তি কৰিলে, তেওঁলোকৰ মানে ট্ৰিটি। গতিকে আৰু এইখিনিৰ ভিতৰতে মদিনাৰ এটা গুৰুত্বপূৰ্ণ যিখিনি চাম হৈছে সেইখিনি হৈছে ইহুদীসকল। তেওঁলোক মদিনাৰ মানে যিটো ৰাজনীতি অৰ্থনীতিত এক মানে প্ৰভাৱ আছিল, তেওঁলোকৰ কণ্ট্ৰল আছিলে ইহুদীখিনিৰ। গতিকে মদিনালৈ আহি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভালকে বুজিলে যে এই ইহুদীখিনিৰ লগতো তেওঁ যদি এখন চুক্তি নকৰে, কাৰণ ইহুদীখিনিয়ে তেতিয়ালৈকেও মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে মদিনালৈ আহিছে আৰু মুছলমানসকল যে মদিনালৈ আহিছে সেই কথাটো সিহঁতি পচন্দ কৰা নাছিলে। একটো সিহঁতি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰসুল হিচাপে স্বীকাৰ কৰা নাই, কাৰণ সিহঁতৰ এইটো কথা যে সিহঁতি আশা কৰি আছিলে যে আল্লাহৰ ৰসুল সিহঁতৰ নচলত আহিব, অৰ্থাৎ ইহুদীৰ মাজত আহিব, কিন্তু আল্লাহ তাআলাই সেই ৰসুলক আৰববোৰৰ মাজলৈ পঠিয়ালে, হয় নাই? গতিকে সিহঁতৰ সেইটো এটা সদায় সিহঁতৰ মনত এটা হিংসা ভাৱ আছিলে। আৰু সেইটো কাৰণে সিহঁতি কি হৈছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সিহঁতি মক্কাত থকা সময়তো সিহঁতি জানিছিলে, চিনি পাইছিলে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, কিন্তু সিহঁতি স্বীকাৰ কৰা নাছিলে, মানি লোৱা নাছিলে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। গতিকে এতিয়া যেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনালৈ আহিলে, তেওঁৰ লগতে মুছলমানসকলো আহিল, আৰু মুছলমানসকল তাত আহি শক্তিশালী হৈ উঠিছে মদিনাত। গতিকে সিহঁতৰ মানে ইহুদীখিনিৰ মাজত আৰু অসন্তুষ্টি বৃদ্ধি পালে। আৰু সিহঁতি মানে কথাটো একেবাৰে ভাল পোৱা নাছিলে। গতিকে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও এইটো বুজি পালে যে যদি ইহঁতৰ লগত মানে চুক্তিত নাহে,
আৰু ইহঁতৰ যদি মানে সিহঁতি নিজৰ ধৰ্ম আৰু সিহঁতৰ বিশ্বাস অক্ষুণ্ণ ৰখাৰ কাৰণে যদি সিহঁতক স্বাধীনতা দিয়া নহয়, গতিকে সিহঁতি সদায় মানে এটা দিগদাৰি দি থাকিব। আৰু সেয়ে ৰুস্তম কি কৰিলে, সিহঁতৰ লগতো এটা মানে এখন চুক্তি কৰিলে ইহুদিখিনিৰ লগতো। গতিকে সেইটো চুক্তিটো হৈছে যে ইহুদিখিনিৰ লগত যিটো চুক্তি হ'ল ৰুস্তমৰ, সেয়া হৈছে যে মানে যিখিনি ইহুদি আছিলে, সিহঁতিও মানে মুমিনসকলৰ লগতেই তেওঁলোকো মানে বিলিভাৰ, কাৰণ ইহুদিখিনিকো আল্লাহ তালাই তেওঁলোকো মানে মুমিন হিচাপে কনচিডাৰ কৰা হ'ব, কাৰণ ইহুদিখিনিক আল্লাহ তালাই সদায় আমি কোৰাণত দেখা পাওঁ তেওঁলোকক ইয়া আহলুল কিতাপ বুলি আল্লাহ তালাই উল্লেখ কৰিছে। যদিও বা সিহঁতি ৰাসূলুল্লাহ ইছলামক মানি লোৱা নাছিলে, স্বীকাৰ কৰা নাছিলে, কিন্তু আল্লাহ তালাই সিহঁতক কি হৈছে আহলুল কিতাপ বুলি সম্বোধন কৰিছে কোৰাণ শ্বৰীফত। গতিকে ৰুস্তম এইটো চুক্তিখনৰ প্ৰথম চৰ্তটো হ'ল যে ইহুদিখিনিয়ে তেওঁলোকে তেওঁলোকৰ ধৰ্ম পালন কৰিব, ধৰ্মমতে চলিব, আৰু মুছলমানখিনিয়ে নিজ ধৰ্মমতে চলিব। ঠিক আছে। ইহুদীসকলে তেওঁলোকৰ যিখিনি খৰচ পাতি হ'ব সেইখিনি দায়িত্ব তেওঁলোকে নিজে ল'ব, আৰু মুছলমানে যিখিনি খৰচ পাতি আছে সেইখিনি নিজৰ দায়িত্ব নিজে বহন কৰিব। অৰ্থাৎ দুইটা কবিলে দুইখিনি মানে উম্মতে নিজৰ নিজৰ খৰচ পাতি নিজে বহন কৰিব। ঠিক আছে। আৰু এটা কথা আছে যে যদি মদিনাত বাহিৰৰ পৰা কোনোবাই এটেক কৰে, আক্ৰমণ কৰে, তেতিয়াহ'লে তেওঁলোকে সকলোৱে সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব। সকলোৱে তাক সহায় কৰিব, ইটো গ্ৰুপে আনটো গ্ৰুপক সহায় কৰিব। আৰু তেওঁলোকে সকলো ধৰণৰ কাম, তাৰ যিখিনি ধৰক ৰাজনীতিক হওক, সামাজিক হওক, অৰ্থনৈতিক হওক, যিখিনি সিদ্ধান্ত ল'ব লাগে সকলোখিনি কি হ'ব, ইহুদী আৰু মুছলমান দুইটা গ্ৰুপে তেওঁলোকৰ মানে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, কাউন্সেলিং, কথা বতৰা আলোচনাৰ জৰিয়তে তাৰ সিদ্ধান্ত লোৱা হ'ব। আৰু তেওঁলোকে মানে ইটো গ্ৰুপে সিটো গ্ৰুপক মানে আগৰ পুৰণা মানে জাহিলিতৰ মতে মানে কোনো ধৰণৰ আগৰ যিখিনি তেওঁলোকৰ মাজত শত্ৰুতা আছিলে বা বিবাদ আছিলে, তাৰ মানে আকৌ সেইবোৰ মনত পেলাই, সেইবোৰ সোঁৱৰি যাতে তেওঁলোকে ইটোৱে সিটোক মানে আক্ৰমণ নকৰে। আৰু তাৰপিছতে যিখিনি মানে যুদ্ধ হ'ব, যদি মদিনাত কোনোবা আক্ৰমণ কৰে, তেতিয়া ইহুদীয়েও কি হৈছে মুছলমানক সংগ দিব লাগিব, মুছলমানক সহায় কৰিব লাগিব সেই যুদ্ধত। আৰু কৈছে যে যেতিয়া তেওঁলোকৰ মাজত মানে ইহুদীৰ মাজতে তেওঁলোকৰ কিবা বিবাদ হলে, বা ইহুদী আৰু মুছলমানৰ মাজত, অৰ্থাৎ মদিনাৰ নিবাসীসকলৰ মাজত যিকোনো ধৰণৰ যদি বিবাদ উৎপন্ন হয়, তেতিয়াহ'লে তাৰ কাৰণে তেওঁলোকে কি হৈছে আল্লাহ আৰু ৰচুলৰ হুকুম মতে সেই বিবাদৰ নিষ্পত্তি কৰা হ'ব। অৰ্থাৎ যদি তেওঁলোকৰ মাজত কিবা মানে ডিস্পিউট হয়, সেয়া কি হৈছে কিতাবুল্লাহৰ মতে, অৰ্থাৎ আল্লাহৰ কিতাবৰ হুকুম মতে, কোৰাণৰ মতে আৰু ৰাসূলুল্লাহ ইছলামৰ সুন্নতৰ মতে কৰা হ'ব। আৰু ৰাসূলুল্লাহ ইছলামে সাধাৰণতে আমি দেখা পাওঁ, ৰাসূলুল্লাহ ইছলামে সেই সময়ত যদি ইহুদীৰ নিজৰ কিবা সমস্যা হয়, তেতিয়াহ'লে ৰাসূলুল্লাহ ইছলামে সদায় সিহঁতক তৌৰাতৰ জৰিয়তে, মানে তৌৰাতৰ শৰীয়তৰ জৰিয়তে সিহঁতৰ মানে বিবাদৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছে। আৰু এইটো হ'ল যে ইহুদীখিনিৰ আৰু এটা চুক্তি হ'ল যে তেওঁলোকে যিখিনি মানে তেওঁলোকৰ যিটো আগতে কুৰেইছৰ লগত যিখিনি মানে কমাৰ্চিয়েল বা মানে ইকনমিক যিবোৰ ট্ৰিটি আছিলে, চুক্তি আছিলে, সেইখিনি তেওঁলোকে মানে এতিয়া কুৰেইছৰ লগত তেওঁলোকৰ কোনো ধৰণৰ মানে সম্বন্ধ নাৰাখিব। যি কুৰেইছৰ মানে মুশ্ৰিকবোৰৰ লগত, মক্কাৰ মুশ্ৰিকখিনিৰ লগত ইহুদীখিনি এতিয়া কোনো ধৰণৰ সম্বন্ধ নাৰাখিব। গতিকে এয়া আছিলে যে ইহুদীখিনিৰ লগত এক চুক্তি। অৰ্থাৎ মদিনাত যদি বাহিৰৰ পৰা কোনোবাই আক্ৰমণ কৰে, তেনেহলে তেওঁলোকে মুছলমানৰ সংগ দিব, মুছলমানৰ লগত সেই আক্ৰমণ তেওঁলোকে প্ৰতিহত কৰিবলৈ, আক্ৰমণৰ মানে যুদ্ধত তেওঁলোকে মুছলমানৰ হৈ পেলাই তেওঁলোকে যুদ্ধ কৰিব। অৰ্থাৎ দুইটা পাৰ্টি একেলগ হৈ পেলাই যুদ্ধ কৰিব। ঠিক তেনেধৰণে তেওঁলোকে মানে তাৰ ভিতৰত, মদিনাৰ ভিতৰত তেওঁলোকে শান্তিপূৰ্ণভাৱে থাকিব। আৰু তেওঁলোকৰ অৰ্থাৎ মানে যিখিনি মদিনাত ইতিমধ্যে যিখিনি মানে ধৰক পলিটিকেল হওক বা ইকনমিক হওক, ডিচিশ্যন ল'ব লাগে পলিচিৰ ক্ষেত্ৰত, সেইখিনি তেওঁলোকৰ নিজৰ মাজত মানে আলোচনাৰ মাজেৰে স্থাপন কৰা হ'ব। গতিকে এইধৰণে ৰাসূলুল্লাহ ইছলামে কি কৰিছিলে, মদিনালৈ আহি এই সকলোখিনিৰ লগতে
সকলো মানুহৰ লগতে কি হৈছে ৰছুল ইছলামে এক চুক্তি কৰিলে আৰু এই ধৰণে ৰছুল ইছলামে কি কৰিলে এখন মুছলিম ৰাজ্য গঠন কৰিলে আৰু যিখনৰ মানে নেতা আছিলে ৰছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গতিকে এই ধৰণে ৰছুল ইছলামে কি কৰিছে এখন মানে আগৰ জাহিলিয়তৰ সকলোবোৰ যিখিনি মানে অত্যাচাৰ আছিলে বা যিখিনি বেয়া হেৰি আছিলে সেইখিনি বাদ দি এখন আল্লাহৰ নীতি নিৰ্দেশনা অনুসৰি এখন নতুন ৰাজ্য গঠনৰ মানে চেষ্টা কৰিলে। আৰু এই ৰাজ্য গঠনৰ ক্ষেত্ৰত প্ৰত্যেকজন মানুহৰে প্ৰত্যেকজন মুছলমানৰে মানে এটা নিজাববীয়া এটা দায়িত্ব আছে আৰু সেয়া ৰছুল ইছলামে মানে তেওঁলোকক তাৰে তৰবিয়ত কৰিলে চাহাবাসকলৰ যে প্ৰত্যেকৰে তাত এটা কন্ট্ৰিবিউশ্যন আছে, তেওঁলোকৰ নিজৰ দায়িত্ব আছে, তেওঁলোকে সকলোৱে নিজৰ দায়িত্ব ভালদৰে পালন কৰা উচিত। আৰু এই ক্ষেত্ৰত আমি দেখা পাওঁ ৰছুল ইছলামে মানে তেওঁলোকৰ যিটো মুছলমানৰ যিটো চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আখলাক মানে সুন্দৰ কৰাৰ ক্ষেত্ৰত সদায় জোৰ দিছিলে যাতে কাৰণ মানুহৰ যেতিয়া মানুহ মানে চৰিত্ৰৰ ফালৰ পৰা যেতিয়া মানুহ মানে ষ্ট্ৰং হয়, শক্তিশালী হয়, তেতিয়াহে মানুহে আচলতে কোনো ডাঙৰ কাম কৰিব পাৰে। আৰু মুছলমানসকল সেইকাৰণে আমি দেখা পাওঁ ৰছুল ইছলামে সকলো অৱস্থাতে যে মুছলমানসকল সকলো অৱস্থাতে তেওঁলোক মানে বেছ মানে ষ্ট্ৰং কেৰেক্টাৰ বুলি কয়, চৰিত্ৰ মানে ফালৰ পৰা যথেষ্ট ষ্ট্ৰং হোৱাটো ৰছুল ইছলামে চেষ্টা কৰিছিলে। আৰু আমি দেখা পাওঁ ৰছুল ইছলামৰ বিভিন্ন ক্ষেত্ৰত তেওঁ মানে ৰছুল ইছলামে মানুহক উৎসাহ যোগাইছিলে ভাল কাম কৰিবলৈ, নেক কাম কৰিবলৈ। আমি কিছুমান ৰছুল ইছলামৰ মানে হদিছ পাওঁ যেনেকে তুতিমু তাআমা ওয়া তুকৰিউ সালামা আলা মান আৰাফতা ওয়া মান লাম তাৰিফ, যে মানুহক খানা খোৱা আৰু মানুহৰ মাজত চালাম প্ৰচলন কৰা, চিনি পোৱা বা নোপোৱা সকলোৰে লগত কি হৈছে চালামৰ আদান প্ৰদান কৰা। আৰু আব্দুল্লাহ ইবনে সালাম তেখেতে কৈছে যেতিয়া আমি তেখেত হৈছে ইহুদী স্কলাৰ আছিলে, ৰাব্বী আছিলে, তেখেতে ৰছুল ইছলাম যেতিয়া প্ৰথম মদিনালৈ আহিছে তেতিয়া তেওঁ ৰছুল ইছলামক লগ কৰিবলৈ গ'ল আৰু ৰছুল ইছলামক তেওঁ দুটামান প্ৰশ্ন কৰিলে আৰু ৰছুল ইছলামৰ যিখিনি কথা সেই সময়ত যেতিয়া ৰছুল ইছলামে বাকী মদিনাবাসীৰ যিখিনি কথা কৈ আছিলে সেইখিনি শুনি তেওঁ গম পালে আব্দুল্লাহ ইবনে সালামে যে এজন আল্লাহৰ নবী হয়, সঁচা নবী হয়, আৰু তেওঁ তেতিয়াই ইছলাম কবুল কৰিছিলে। আব্দুল্লাহ ইবনে সালামৰ পৰা আমি এটা হদিছ পাওঁ যে ইয়া আইয়ুহান নাসু আফশু সালাম ওয়া আতইমু তাআম ওয়াসিলুল আরহাম ওয়াসাল্লু বিল্লাইলি ওয়ান নাসি নিয়াম তাদখুলুল জান্নাতা বিসালাম। রাসূল সাল্লাল্লাহু কৈ আছিলে যে ইয়া আইয়ুহান নাস, এই মদিনাবাসী, যে তোমালোকে নিজৰ মাজত চালামৰ প্ৰচলন কৰা আৰু যাক মানে নিধিসকলক যাৰ প্ৰয়োজন তেওঁলোকক আহাৰৰ যোগান ধৰা আৰু তোমালোকৰ মাজত যিটো ৰহমৰ সম্বন্ধ, যিটো তেজৰ সম্বন্ধ, সেয়া সম্বন্ধ মানে মজবুত কৰা, সেই সম্বন্ধ সদায় ধৰি ৰাখিবা আৰু ৰাতিৰ সময়ত যেতিয়া সকলো মানুহ শুই থাকে সেই সময়ত আল্লাহ তাআলাৰ ইবাদত কৰা, তেনেহলে তোমালোকে অতি শান্তিৰে তোমালোকে জান্নাতত তোমালোক প্ৰৱেশ কৰিবা। তাৰপিছত ৰাসূল কৈছে লা ইয়াদখুলুল জান্নাতা মান লা ইয়ামানু জাৰুহু বাৱাকাহু, যে সেইজন মানুহ জান্নাতত প্ৰৱেশ নকৰে যাৰ দ্বাৰা, অৰ্থাৎ সেইজন মুমিন জান্নাতত প্ৰৱেশ নকৰে যাৰ মানে বেয়া কামৰ পৰা তেওঁৰ প্ৰতিবেশী মানে সুৰক্ষিত নহয়, নিৰাপদ নহয়, যাৰ কামৰ পৰা তেওঁৰ প্ৰতিবেশী নিৰাপদ নহয় সেইজন মানুহে জান্নাতত প্ৰৱেশ নকৰে। অৰ্থাৎ যি প্ৰতিবেশীক মানে কষ্ট দিব বা প্ৰতিবেশী তেওঁৰ পৰা মানে সুৰক্ষা মানে চিকিউৰ বুলি ফিল নকৰে, তেনে মানুহ কি কৈছে যে তেনে মানুহ কেতিয়াও জান্নাতত প্ৰৱেশ নকৰে। তাৰপিছত কৈছে যে আল মুছলিমু মান চালিমাল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি, যে সেইজন মুছলিম সেইজনহে আচল মুমিন যাৰ জিভাখন আৰু যাৰ হাতৰ পৰা আন মানুহ হিফাজতে থাকে, আন মানুহ নিৰাপদে থাকে। আচলতে আমি দেখা পাওঁ মানুহৰ জিভাখনৰ পৰাই মানুহৰ মুখখনৰ পৰাই যত গণ্ডগোল হয়, নহয় জানো? তাৰ পৰাই মানুহে সকলোতকৈ বেছি আঘাত আনিব পাৰে আনক, আৰু ঠিক তেনেদৰে মানুহৰ হাত দুখনো। সেইকাৰণে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে
যে সেইজনহে আচল মুমিন হয় যিজনৰ জিভা আৰু হাতৰ পৰা আন মানুহ হিফাজতত থাকে, নিৰাপদে থাকে। তাৰপিছত ৰসুল কৈছে লা ইউমিনু আহাদুকুম হাত্তা ইউহিব্বা লিআখিহি মা ইউহিব্বু লিনাফছিহি, যে তোমালোকৰ মাজত সেইজন মুমিনে নহয় যি তেওঁৰ ভাতৃৰ কাৰণে সেইটো বস্তু পচন্দ নকৰে যিটো তেওঁ নিজৰ কাৰণে পচন্দ কৰে। অৰ্থাৎ তোমালোকে যেতিয়ালৈকে নিজৰ ভাতৃৰ কাৰণে সেইটো পচন্দ নকৰা যিটো তোমালোকে নিজৰ কাৰণে পচন্দ কৰা, তোমালোক মুমিন হ'ব নোৱাৰা। তাৰপিছত কৈছে ৱাল মুমিনুনা কাৰাজুলিন ৱাহিদিন, যে মুমিনসকল মানে এটা শৰীৰৰ নিচিনা। শৰীৰৰ যদি এটা অংগত আঘাত হয়, যদি চকুটোত মানে কষ্ট হয়, তেনে গোটেই শৰীৰটোৱে কষ্ট পায়, হয় নে নহয়? গতিকে মুমিনসকল তেনেকুৱা, যদি এজন মুমিনৰ কষ্ট হয় তেন্তে গোটেই উম্মতেই কষ্ট পায়। আচলতে গোটেই উম্মতে সেই কষ্ট আচলতে ফিল কৰাটো উচিত, অনুভৱ কৰাটো উচিত। আৰু কৈছে আল মুমিনু লিল মুমিনিনা কাল বুনিয়ানি ইয়াশুদ্দু বা'দুহু বা'দান, যে মুমিনসকল মানে কি হৈছে, তেওঁলোক এটা ঘৰৰ নিচিনা। ঘৰৰ এডোখৰ মানে প্ৰত্যেকজন মুমিনে এটা ঘৰৰ বা এটা বিল্ডিঙৰ মানে দৰে তেওঁলোকে প্ৰত্যেকে বিল্ডিঙৰ এটা পাৰ্ট হয়, এটা যে প্ৰত্যেকটো পাৰ্টে এডোখৰ ইটাৰ নিচিনা, যে প্ৰত্যেকটো ইটাই আনটো ইটা কি কৰে, মানে শক্তিশালী কৰে, মজবুত কৰে। গতিকে মুমিন সকলে কি হৈছে, ইজনে সিজনক শক্তিশালী কৰে, মজবুত কৰে। এয়া হৈছে মুছলমান হোৱাৰ আচল উদ্দেশ্য, মুছলমানৰ দায়িত্ব ৰসুল আসলামে আমাৰ মানে বুজাই থৈ গৈছে। আৰু এই চাহাবাসকলে ৰসুল আসলামে যি ধৰণে তেওঁলোকক শিকাইছিলে, যি ধৰণে তৰবিয়ত কৰিছিলে, এই চাহাবাসকলে অত্যন্ত মানে নিশ্চয় তেওঁলোকে ললেই সকলোখিনি তেওঁলোকে শিকিলে ৰসুল আসলামৰ পৰা। তাৰপিছত আৰু কৈছে ৰসুল আসলামে লা তাবাগাদু ৱালা তাহাসাদু ৱালা তাদাবাৰু ৱাকুনু ইবাদিল্লাহ, যে তোমালোকে এজন মুছলমানে আন এজন মুছলমানক কেতিয়াও হিংসা নকৰিবা, কেতিয়াও ফাসাদ নকৰিবা, কেতিয়াও কাজিয়া নকৰিবা, কেতিয়াও বেয়াকে নকবা। তোমালোক আল্লাহ তালাৰ আব্দ হয়, আল্লাহ তালাৰ বান্দা হৈ থাকা। তোমালোক ইজনে সিজনৰ ভাতৃ হয়। যে আৰু এইটো এজন মুছলমানৰ কাৰণে উচিত নহয় যে তেওঁ নিজৰ ভাতৃৰ লগত 3 দিনতকৈ বেছি মানে মাত বোল নকৰাকে থাকিব, বা 3 দিনতকৈ বেছি তেওঁ সম্বন্ধ বেয়া হৈ থাকিব। অৰ্থাৎ মানুহৰ মাজত লাগিব পাৰে কাজিয়া পেচাল, বেয়া পোৱা পুই, কিন্তু সেয়া সদায় কি হৈছে, মানুহে তাক চৰ্ট আউট কৰিবলৈ, তাক মানে চল্ভ কৰিবলৈ, সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। সেই কাজিয়া পেচাল বা হেৰি মানে যিটো মানে হেৰি হৈছে, বেয়া পোৱা পুই হৈছে, সেইটো কেতিয়াও টানি থাকিব নালাগে, আৰু সেইটো কেতিয়াও বাঢ়ি যাবলৈ দিব নালাগে। গতিকে কৈছে যে তোমালোকৰ যদি এইটো পাৰ্মিচিবলে নহয়, এইটো যে এইটো মানে আল্লাহ তালা একদম পচন্দ নকৰে, এইটো পাৰ্মিচিবলে নহয় মুছলমানৰ কাৰণে যে তেওঁ নিজৰ ভাতৃৰ লগত 3 দিনতকৈ বেছি মানে কাজিয়া পেচাল কৰি থাকিব, বা মাত বোল নকৰাকে থাকিব, বা তেওঁলোকৰ সম্বন্ধ মানে ছিন্ন কৰি ৰাখিব। গতিকে আৰু এটা কৈছে যে এজন মুছলমানে কেতিয়া অন্য এজন মুছলমানক মানে কি কৰে, অপ্ৰেছ কৰিবলৈ চেষ্টা নকৰে। তেওঁ মুছলমান, তেওঁৰ ভাতৃক সদায় তেওঁৰ বিপদত সহায় কৰে। আৰু এইটো কৈছে যে ৰসুল আৰহামু মানফিল আৰদি ইয়াৰহামুকুম মানফিস সামাই, যে তোমালোকে পৃথিৱীত ৰহম কৰা, পৃথিৱীত যদি ৰহম কৰা, তোমালোকৰ ওপৰত আকাশত থকা জনে তোমালোকৰ ওপৰত ৰহম কৰিব। তাৰপিছত কৈছে যে তেওঁ এজন মুমিন হব নোৱাৰে যি মানে নিজে তেওঁ মানে খাব, মানে পেট ভৰি থাকিব, আৰু তেওঁৰ প্ৰতিবেশী ভোকত থাকিব। গতিকে এয়া হৈছে আচলতে ইছলামৰ শিক্ষা। ৰসুল ইছলামে আহি প্ৰথম অৱস্থাত যিখন আৰৱ সমাজ সদায় যুদ্ধত লিপ্ত আছিলে, সিহঁতৰ কাৰণে অতি সহজ আছিলে, যেতিয়া মানে তাত মানে ডকাইতি কৰা, তেতিয়া মানে বিজনেছ কাৰাবানবোৰ আহে, সিহঁতি আক্ৰমণ কৰে, আৰু সৰু সৰু কথাত সিহঁতি কাজিয়া কৰে, হঠাৎ সিহঁতি আক্ৰমণ কৰে, বিভিন্ন মানে কবিলাৰ গৈ পেলাই। গতিকে সেই আৰৱত ৰসুল ইছলামে মদিনাততো তেওঁ 10 বছৰ আছিলে মাত্ৰ,
উম, 10 বছৰ নহয় ৰচুলাচলামে 1-2 বছৰৰ ভিতৰতে কি কৰিলে, সেই মদিনা এখন শান্তিপূৰ্ণ অৱস্থা হ'ল। মানুহে এতিয়া মানে তাৰ মাজেদি যাত্ৰা কৰিবলৈ মানে ভয় নকৰা হ'ল। মানুহে সুৰক্ষিত মানে নিজকে সুৰক্ষিত অনুভৱ কৰা হ'ল। আৰু এয়া হৈছে ইছলামৰ শিক্ষা। এয়া হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষা। হয় নে নহয়? আৰু এয়া হৈছে চাহাবাসকলৰ শিক্ষা। ৰাসূলুল্লাহ যি ধৰণে চাহাবাসকলক শিকাইছিলে, তেওঁলোকে সকলো চাহাবাসকলে শিকিলে। ৰাসূলুল্লাহ বিচাৰিছিলে চাহাবাসকলৰ তেওঁলোকৰ মানে যিটো নৈতিক চৰিত্ৰ হওক, তেওঁলোকৰ আখলাকৰ ক্ষেত্ৰ হওক, তেওঁলোক মানে আনৰ কাৰণে দৃষ্টান্ত হোৱাটো, আনৰ কাৰণে উদাহৰণ হোৱাটো ৰাসূলুল্লাহ বিচাৰিছিলে। আৰু সেইধৰণে ৰাসূলুল্লাহ চেষ্টা কৰিছিলে, তৰবিয়ত কৰিছিলে চাহাবাসকলৰ, আৰু চাহাবাসকলো সেইধৰণে তেওঁলোকে নিজকে গঢ় দিছিলে। কাৰণ এই চাহাবাসকলকে কি হৈছে, কিয়ামতলৈকে আহিব লগা সকলো মানুহৰ কাৰণে তেওঁলোক চানেকি হৈ থাকিব লাগিব। তেওঁলোকক মানুহে অনুকৰণ কৰিব, চাহাবাসকলকে। আব্দুল্লাহ ইবনে মাছুদে কৈছে, যদি তোমালোকে ভাল দৃষ্টান্ত অনুকৰণ কৰিব খুজিছা, তেন্তে আমাৰ মাজত যিসকল ইতিমধ্যে পৃথিৱীৰ পৰা গুচি গৈছে, তেওঁলোকৰ জীৱনশৈলী অনুকৰণ কৰা। কাৰণ জীৱিতসকলৰ এতিয়াও ভুল হোৱাৰ তেওঁলোকৰ সম্ভাৱনা আছে। গতিকে কাৰণ তেওঁলোক হৈছে মুহাম্মদ ছাল্লাল্লাহু আলাইহি wasallamৰ সংগী। তেওঁলোকৰ কাম কাজ তোমালোকে অনুকৰণ কৰা। তেওঁলোক উম্মতৰ শ্ৰেষ্ঠ দল। চাহাবাসকল উম্মতৰ শ্ৰেষ্ঠ মানুহ। তেওঁলোক নেক, তেওঁলোক জ্ঞানী, মষ্ট পায়াছ, মষ্ট লাৰ্ণেড, আৰু ইমানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰা মানুহ আছিলে তেওঁলোক। আল্লাহ ৰাব্বুল আলমিনে তেওঁলোকক বাছনি কৰিছে, তেওঁলোকক চুজ কৰিছে আল্লাহ তালাই। তেওঁলোক ৰাসূলুল্লাহৰ মিছনৰ সংগী হবলৈ পৃথিৱীত। আৰু আল্লাহৰ দ্বীন প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীত আল্লাহ তালাই এই চাহাবাসকলক আল্লাহ মনোনীত কৰিছিলে। তেওঁলোকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তত্বাৱধানত তেওঁৰ লগত থাকি দ্বীন শিকিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক নিজেই শিকাইছে দ্বীন। গতিকে তেওঁলোকতকৈ বেছি জ্ঞানী, শিক্ষিত আৰু নলেজেবল কোন হ'ব পাৰে? গতিকে চাহাবাসকলৰ হৈছে আমি মানে ৰাসূলুল্লাহ সাল্লাল্লাহু পিছতে আমি চাহাবাসকলৰ যিটো অনুসৰণ কৰিব লাগে, নহয়? গতিকে এয়া হৈছে আমাৰ আজি ইমানতে কৰিছো। ইনশাআল্লাহ তাআলা আমি অহাবাৰ চাম মানে যে বদৰৰ যুদ্ধৰ কি কি হেৰি হৈছিলে, ধৰণে বদৰৰ যুদ্ধ হ'ল, আৰু তাৰপিছত অন্যান্য ইনশাআল্লাহ তাআলা আশা কৰি সুবহানাকা ৰাব্বিল ইজ্জতি আম্মা ইয়াছিফুন, আশহাদু আল্লা ইলাহা ইল্লা আনতা, আস্তাগফিৰুকা ওয়া আতুবু ইলাইক।